হয় ইতিমধ্যে আমি দেখব বিচাৰিছোঁ আমি বৰ্তমান ৰৈ আছোঁ ধেমাজিৰ RR চিনেমা হলত আৰু RR চিনেমাত আজি পুৱা 4:45 বজাত প্ৰথম দৰ্শনী আৰম্ভ হৈছিল 7টাকৈ দৰ্শনী RR চিনেমাত প্ৰতিদিনে অনুষ্ঠিত হ'ব আৰু এই 7টা দৰ্শনী প্ৰথমটো দৰ্শনী প্ৰায় ৰাতিপুৱা 4:45ত আৰম্ভ হৈছিলে আৰু এই 4:45ত যি যাত্ৰা আৰম্ভ হৈছিলে তাৰ পিছত দেখা পাইছে এনেধৰণে সকলো ওলাই আহিছে প্ৰথমটো দৰ্শনী শেষ হৈছে আৰু প্ৰথমটো দৰ্শনীৰ পাছত ৰাইজৰ মাজত যথেষ্ট ভাল পাইছে সকলোৱে আমি আচ্ছা কেনেকুৱা পালে জুবিনক ভাল পাওঁ বেয়া লগা নাই জুবিনক ভাল পাওঁ যিহেতু যি হাৰ্থবক হেৰুৱালে অসমবাসীয়ে আৰু আজি হাৰ্থবক জীৱন্ত ৰূপত এই চিনেমাখনত দেখা পাইছে সেই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা সম্পূৰ্ণ আৱেগিক হৈ গৈছিলোঁ তেওঁক আমি বিচাৰি থকা ধৰণে বিচাৰি পালোঁ আৰু হেৰুৱাজনটো হেৰালে যদি আমি সদায় তেওঁক জীয়াই ৰাখিম আমাৰ বুকুত সদায় থাকিব জুবিনক ভাল পাওঁ বেলেগ নাই জুবিনক ভাল পাওঁ ঠিক আছে নিশ্চয় আমি দেখুৱাইছোঁ এইসকল লোক আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 4:45 হ'বলগীয়া যি প্ৰথমটো দৰ্শনীত ঢকুৱাখানা পৰ্যন্ত কিছু যুৱক আহিছে যিসকলৰ টিকট নাই কিন্তু তেখেতলোকে বহুত ৰিকুৱেষ্ট কৰি তেখেতলোকে নিজে তলত বহি হ'লেও সমগ্ৰ যি আচলতে চিনেমাখন চাইছে এনেধৰণেও তেখেতলোকে জুবিন গাৰ্গৰ বাবে ওলাই আহিছে আৰু এইসকল লোক বাইদেউ কেনেকুৱা পালে চিনেমাখন ভাল লাগিলে কি ক'ব যিহেতু ইতিমধ্যে জুবিন গাৰ্গ নাই কিন্তু আৰু আজি অন্তিমবাৰৰ বাবে আপোনালোকে তেখেতক জীৱন্ত ৰূপত দেখা পাইছে আচলতে এতিয়াৰ পৰা আমি কেতিয়াও দেখা নাপাম তেখেতক সেইটো আমাৰ বহুত দুখ লাগিছে আৰু তেওঁৰ বিষয়ে ক'বলৈ আচলতে মোৰ একো ভাষা বিচাৰি পোৱা নাই এতিয়া বৰলনি কেনেকুৱা লাগে ভাল বহুত ভাল আচলতে যিসকল বহু অপেক্ষা ৰৈ আছিলে জুবিন গাৰ্গৰ শেষৰ এখন যিখন চিনেমা ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে বাবে ৰখি আছিলে কেনেকুৱা পাই হয় আমি জুবিন দাক যেতিয়া আমি বাস্তৱ জীৱনতো পাইছিলোঁ স্পষ্টবাদী যিদৰে আমাক সামাজিক দিশত যিবোৰ আমাক শিকাই গৈছিল সেইটো আজি ছবিৰ জৰিয়তে প্ৰতিফলিত হৈছে স্পষ্টবাদী সেইটো ভাল লাগিছে আৰু জুবিন দাৰ পুনৰ ন্যায় বিচাৰি এই মুহূৰ্তত মই সেইখিনিকে ক'ব বিচাৰোঁ সুন্দৰ হৈছে সকলোৱে একেমুখে কৈছে যে ভাল হৈছে যিহেতু অন্তিমবাৰৰ বাবে তেখেতক দেখা পাইছে জুবিন গাৰ্গৰ সশৰীৰে দেখা পাইছে চিনেমাখনত আৰু সকলোৱে ভাবুক হৈ পৰিছিলে যি সময়ত আচলতে চিনেমাখন চলি আছিলে বহুকেইটা দৃশ্যই ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিছে আৰু জুবিন গাৰ্গৰ যি নিজস্ব জীৱন এই জীৱনৰ লগত আচলতে মিলি পৰা কিছু দৃশ্যই দেখা পোৱা গৈছিলে এই সমগ্ৰ বহুত অনুভৱ কৰিছোঁ আৱেগক যিটো ক'ব পৰা নাই মানে আমি বহুত এটা সম্পত্তি হেৰুৱাই দিলোঁ গতিকে চৰকাৰৰ আহ্বান জনাওঁ জুবিন দাই যাতে ন্যায় পায় জয় জুবিন দা জয় জুবিন দা হয় এনেধৰণে আচলতে খুব এটা সুন্দৰভাৱে তেখেতলোকে ওলাই আহিছে আৰু কোনো বিশৃংখল পৰিস্থিতি সুশৃংখলিতভাৱে আচলতে ওলাই আহিছে সুশৃংখলিত এক পৰিৱেশত আজি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাইছে সকলোৱে কোনো ধৰণৰ মোবাইলৰে যিধৰণে আচলতে ভিডিঅ' সংগ্ৰহ কৰা হয় তেনেধৰণৰ ভিডিঅ' সংগ্ৰহ কৰাটো সম্পূৰ্ণৰূপে বাধাৰ আৰোপ কৰিছে আৰু যিসকল লোকে আচলতে তাত উপস্থিত হৈ চিনেমাখন প্ৰত্যক্ষ কৰিছিল তেখেতলোকেও কোনোবাই মোবাইল উলিওৱা দেখিলে লগে লগে এই মোবাইলসমূহ বন্ধ কৰিবৰ বাবে তেখেতলোকে আহ্বান জনায় গতিকে এনেধৰণে খুব সুন্দৰ এটা অনুষ্ঠান খুব সুন্দৰকৈ এই ৰৈ ৰৈ বিনালে চালে প্ৰথমটো দৰ্শনী আৰু সমান্তৰালভাৱে এতিয়া লগে লগে দ্বিতীয় দৰ্শনীটো অনুষ্ঠিত হ'ব দ্বিতীয় দৰ্শনীৰ বাবে সকলো সাজু হৈ আছে